নমস্কাৰ মোৰ পডকাষ্টৰ আন এটি এপিছডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে বিলাসীপাৰাৰ মানে ক'ব গ'লে বিলাসীপাৰাৰ চবতকৈ ফাৰ্ষ্ট কম্পিউটাৰ ইনষ্টিটিউট থকা গুৰুকুল কম্পিউটাৰ একাডেমী ডিৰেক্টৰ সন্মানীয় বিদ্যুৎ তামুলী ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনালোঁ মোৰ পডকাষ্টৰ চেনেলত। ধন্যবাদ। প্ৰথমতে তোমাৰ চেনেলৰ জৰিয়তে সমূহ ভিউৱাৰক মানে দা মাইক্ৰফোনৰ যিমান ভিউৱাৰ আছে চবকে মই ধন্যবাদ জনাইছোঁ। মোক মাতি আনি পেলাই ৰাইজৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে মনৰ কথাখিনি প্ৰকাশ কৰাৰ বাবে এটা সুযোগ দিয়াৰ বাবে প্লেটফৰ্ম এটা দিয়াৰ বাবে তোমাকো ধন্যবাদ জনাইছোঁ। পডকাষ্টটো একচুৱেলি সেইটোৱে হয় যে মানে মনৰ কথা ইয়াতে কোনো আনকাট সেইটো মানে ঘৰুৱাভাৱে ডিছকাশ্যন, সেইটো কাৰণে পডকাষ্টটো একচুৱেলি ভাল হয়। আৰু আচলতে আমিও যেতিয়া আমি ভিউবিলাক চাই থাকো না, পডকাষ্টবিলাক চাই থাকো, কেতিয়াও আমনি নাপাওঁ। একদম মানে ফ্ৰেংকলি কথা পতা হয় আৰু মানে যেন আজি বহুত ব্যস্ততাৰ মাজত অকণমান সময় তোমাৰ লগত কথা পাতিছোঁ, এটা শ্বেয়াৰ কৰিছোঁ। লগতে এই মোৰ শ্বেয়াৰিংখিনি ৰাইজেও গম পাই গ'ল, গুৰুকুলৰ বিষয়ে অকণমান জনাবৰ কাৰণে আজি এটা সুযোগো পালোঁ। সেয়াই আৰু ধন্যবাদ জনাইছোঁ। তো দাদাৰ লগত আমি কথা পাতিম, যিহেতু দাদাৰ প্ৰথম কম্পিউটাৰ চেণ্টাৰ আপুনি বিলাসীপাৰা চাব ডিভিজন বা ডিষ্ট্ৰিক্টত মানে এটা আপোনাৰ কম্পিউটাৰ চেণ্টাৰটো কিমান পুৰণানো? আচলতে এইটো এটা লং হিষ্ট্ৰী। মানে হয়তো মই যেতিয়া কম্পিউটাৰ শিকিব গৈছিলোঁ তোমালোকৰ কিজানি জন্ম হোৱা নাছিলে, তেনেকুৱা। প্ৰথম কথাটো হৈছে যেতিয়া মই কম্পিউটাৰ শিকিব গৈছিলোঁ, ইট ইজ দ্য ইছ্যু অফ 1997 1997 চনত মোৰ গ্ৰেজুৱেশ্যনো হোৱা নাছিলে। তেতিয়া মই কম্পিউটাৰ কনচেপ্টটো লৈছিলোঁ। আৰু সেই সময়ত একচুৱেলি আই.টি. ফিল্ডত আই.টিৰ কাৰণে আমাৰ মানুহখিনি এৱেৰ নাছিলে। মাজতে জনাই দিছোঁ যে মোৰ দেউতা বিলাসীপাৰা কলেজৰ এক্স প্ৰিন্সিপাল বোধকৈ তোমালোকে জানা, তেখেত নাই এতিয়া, মই তেখেতক তো সেই সময়ত দেউতাক মই কৈছিলোঁ দেউতা মই কম্পিউটাৰ কোচ কৰিম, মানে কোচিং ল'ম। আৰু তেতিয়া খুব এক্সপেঞ্চিভ আছিলে, বহুত এক্সপেঞ্চিভ আছিলে। 97ত বহুত এক্সপেঞ্চিভ আছিলে। চ' দেউতাই মানে তেতিয়া আমাৰ মানে এডুকেশ্যন চিষ্টেমটো এটা মানে ট্ৰেডিশ্যনেল আছিলে যে প্ৰফেচাৰৰ ঘৰৰ ল'ৰা ই মাষ্টাৰ ডিগ্ৰী কৰিব, প্ৰফেচাৰ হ'ব, এইটোৱেই কনচেপ্ট আছিলে। আৰু মানে উইংছবিলাক তেতিয়া মানুহে জনা নাছিলে, যদিও বা দেউতা যথেষ্ট শিক্ষিত তথাপি কিন্তু কম্পিউটাৰৰ প্ৰতি ইমান নাছিলে। তই যি কৰ মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। একচুৱেলি মই ইংৰাজীৰ হয়, ইংৰাজী অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেশ্যন কৰাৰ পিছত দেউতাৰ কথাটো হৈছে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। আৰু মোৰ কথাটো হৈছে দেউতাকটো কৰিম কিন্তু মোৰ মতো হৈছে কম্পিউটাৰ। 1997 তেতিয়া মই একচুৱেলি মই জি-নিট হয়, গ্ৰেজুৱেট নিট হয়। NIITত মই 1997 তেতিয়া ইয়াৰলি ফিজ আছিলে 2,28,000 তেতিয়াৰ দিনতে NIITত ইয়াৰলি ফিজ আছিলে। চ' কেনেকৈ পইচা মানে দেউতাটো সন্মতিয়ে নাছিলে। বাট গড চেক টুডে বিদ্যুৎ তামুলী এণ্টিটি বা এণ্টায়াৰ তামুলী ফেমিলিৰ এটা আইডেণ্টিটি কম্পিউটাৰ। কিন্তু আজিৰ তাৰিখত এণ্টায়াৰ ধুবুৰী ডিষ্ট্ৰিক্টত কম্পিউটাৰ বুলি ক'লে বিদ্যুৎ তামুলী এটা অপশ্যন হৈ গৈছে। যে কম্পিউটাৰ মোৰ তাতে কোনোবাই নিশিকিব পাৰে বা কম্পিউটাৰ ৰিলেটেড হয়তো বা তোমাৰো দুটা লেপটপ কি কিনিম সোধা নহয়। ঠিক তেনেকে বহুতে মানে মোৰ ল'ৰাটোক বাহিৰত কম্পিউটাৰ মই IT লাইনত কিবা পঢ়াব যাম, কি কৰালে ভাল হ'ব। মোৰ তাতে ষ্টুডেণ্টছ নহয় হয়তো বা গাৰ্জিয়ানখিনিয়ে, কিন্তু মানে আজিৰ তাৰিখত মানে কম্পিউটাৰ এটা মই কিন্তু অপশ্যন হৈ গৈছোঁ এণ্টায়াৰ ধুবুৰী ডিষ্ট্ৰিক্টত। এই সিদিনাখন মোৰ বন্ধু এজন ভাল বেডমিণ্টন প্লেয়াৰ মেহবুব হুছেইন, মানে আমি মিঠু বুলি জানো, তুমিতো চিনি পোৱা তাক ভালকে। তো সি লেপটপ এটা ল'ব, এই দাদা কি লেপটপ বোলো, এই কি ল'বি বোলে, মোৰ পৰা লৈ যাবি। আৰু তেনেকুৱা আৰু মানে এণ্টায়াৰ ধুবুৰী ডিষ্ট্ৰিক্টত কম্পিউটাৰ এটা অপশ্যন হৈ গৈছিলোঁ। তাৰপিছত তেনেকৈ 1997ত কম্পিউটাৰ শিকিলোঁ। শিকি পেলাই কম্পিউটাৰৰ পৰা ওলাই আহিছিলোঁ। মই ইংলিছ অনাৰ্ছত আহিলোঁ। অহাৰ পিছত মই মাতৃ-চিটছত মই এদিন থিয় হৈ আছিলোঁ। মাতৃ-চিটত সুমন ভৌমিক বুলি ল'ৰা এজনে, একদম ট্ৰু এণ্ড ফেক্ট দেই মই কৈছোঁ, কৈছে তোক অপু ডাকে, বাংলাত কৈছে, তোৰ অপু ডাকে। কোন অপু? বঙাইগাঁৱত ছিলে ইয়াতে কম্পিউটাৰ ইনষ্টিটিউট এখন আছিলে, নেশ্যনেল কম্পিউটাৰ একাডেমি বুলি। তো তাৰ ইনষ্টিটিউটত মোক মাতি আনিলে। মই জি-নিট বুলি পেলাই এটা হেৰি হৈ গৈছে ন, মানে এটা মানে চাৰ্কুলেশ্যন হৈ গৈছিলে। মাতি আনিলে, তাতে মই 1,000 টকা দৰমহাত তাতে কাম কৰিছিলোঁ। তাতে এবছৰমান কাম কৰাৰ পিছত
সি তাৰ ইনষ্টিটিউটত মানে মোক ক'লে যে গুৰুকুলৰ সৰি NCA নেশ্যনেল কম্পিউটাৰ একাডেমীত শ্বেয়াৰ ল'ব লাগে এইটো 2001 চনৰ কথা বঙাইগাঁও নাই বিলাচীপাৰাতে 2001 চনৰ কথা ইনষ্টিটিউটটো বন্ধ হৈ গ'ল কিন্তু তেতিয়াই বন্ধ হ'ল তাৰপিছত তাৰ লগত পাৰ্টনাৰশ্বিপত কৰিলোঁ আমি গোৱালপাৰাত বগৰীবাৰীত এনেকৈ চেণ্টাৰ খুলিলোঁ কৰাৰ পিছত চেণ্টাৰ চলি আছে 2004 চনত মই ৰত্নবেদ কলেজত মোৰ খুব সৌভাগ্য যে অসমৰ XCM শৰৎচন্দ্ৰ সিংহ ছাৰৰ ছুপাৰভিজনত মই কাম কৰিবৰ কাৰণে সুযোগ পাইছিলোঁ তো সিংহ ছাৰৰ লগত মই কাম কৰিছোঁ সুদীৰ্ঘ 11 বছৰ মই 2004 চনত ৰত্নবেদ কলেজত IT লেকচাৰাৰ হিচাপে সোমালোঁ উইদাউট ইণ্টাৰভিউ তেতিয়াৰ দিনত মানে প্ৰথমতে কণ্ট্ৰেকচুৱেলত সোমাইছিলোঁ তাৰপিছত মই পাৰ্মানেণ্টলি তাতে কাম কৰিলোঁ কাম কৰি সিংহ ছাৰ থাকিলে সিংহ ছাৰো মোৰ ষ্টুডেণ্ট আছিলে সিংহ ছাৰে মোৰ ওচৰত কম্পিউটাৰ শিকিছিলে এইটো মোৰ এটা ডাঙৰ এচিভমেণ্ট হা সিংহ ছাৰে ক্লাছ ৰুমত কৈছে নাও আই এম ইয়ৰ ষ্টুডেণ্টছ ইউ শুড নট কল মি ছাৰ নো ছাৰ ইউ আৰ দ্য ছাৰ অফ হোল আছাম that time I told him so but he replied no at this moment for this 1 hour I am your students I should call you sir no sir this is impossible for me don't call me sir you ask me as Vidyut Tamuli so that is henake golu tar pisot 2014 চনত মই চাকৰি এৰিলোঁ তাৰ আগতে 2007 চনৰ 25 নৱেম্বৰত মই গুৰুকুল ইষ্টাব্লিছ কৰিছিলোঁ বিলাচীপাৰাত উইথ সিঙ্গল কম্পিউটাৰ এই সময়ত মোৰ এটা হেৰি আছিলে মটো এটা আছিলে যে মই মানে সেলফ ইষ্টাব্লিছম আৰু মই মোৰ মাজতে কৈছোঁ মোৰ সৰুৰ পৰা এটা খুব ইচ্ছা আছিলে মোৰ মানে আই লাভ বিলাচীপাৰা ইয়াৰ মই বহুত ভাল পাওঁ আমাৰ বিলাচীপাৰাক মই বহুত ভাল পাওঁ এই লৈ পেলাই মোৰ দেউতাৰ লগত মোৰ কাজিয়াও গৈছে দেউতাৰ ৰিটায়াৰমেণ্টৰ পিছত দেউতা বিলাচী আমি বেচিকেলি নলবাৰীৰ হয় দেউতা বিলাচীপাৰাৰ পৰা শিফ্ট কৰিব কৈছে তই একো কৰিব নালাগে বল মই বিলাচীপাৰা নেৰোঁ চ' সেই সময়ত মই কৈছিলোঁ মোৰ মটো এটা আছিলে যে পৃথিৱীত যিকোনো জেগাৰ ডাঙৰ মানে অফিচবিলাকৰ অৰ্গেনাইজেশ্যনবিলাকৰ হেড অফিচবিলাক খুব মেট্ৰপলিটান চিটিবিলাকত থাকে যেনেকুৱা যিকোনো এটা অফিচ NIIT হেড অফিচ দিল্লী ধৰি লোৱা হ'ল থাৰ্ড NIIT বা এই তোমাৰ কেফে অমুক কেফে হেড অফিচ নিউয়ৰ্ক তো মোৰ মটো আছিলে আই উইল ইষ্টাব্লিছ এ ইনষ্টিটিউশ্যন হুজ হেড অফিচ শুড বি বিলাচীপাৰা এইটো মোৰ মটো আৰু বিলাচীপাৰাৰ মানুহবিলাকে যেতিয়া বাছেৰে ট্ৰেভেল কৰিব এখন চাইনবোৰ্ড দেখা পাব গুৰুকুল কম্পিউটাৰ একাডেমী হেড অফিচ বিলাচীপাৰা আৰু মানুহবিলাকে প্ৰাউড ফিল কৰিব বিলাচীপাৰানবিলাকে সেইটো মোৰ মটো আছিলে তো সেই মটো লৈ পেলাই মই একচুৱেলি পইচা নাছিলে যেতিয়া মই গুৰুকুল ইষ্টাব্লিছ কৰোঁ দেউতাও মোক গেম খেলিবলৈ এটা কম্পিউটাৰ কিনি দিছিলে আৰু মোৰ পকেটত 2000 টকাও নাছিলে মই ৰুম ৰেণ্টৰ এডভান্সটো মই বাকীত ৰাখিছিলোঁ লং জাৰ্ণি চকু পানী ওলায় পূজা কৰিছিলে ব্ৰাহ্মণে পূজা কৰিছিলে অকল পূজাৰীক মই পইচাটো দিছিলোঁ মই নাম ল'ব লাগিব সম্পদদাৰ এই আমাৰ এই কি পৱন চুইটছ তেওঁলোকে মোক চাৰ্ভ কৰিছিলে এই যে অপেনিঙৰ দিনাখন যে মিঠাই চিঠাই খুৱাওঁ যে মিঠাইখিনি মোক ক্ৰেডিটত দিছিলে চব ক্ৰেডিটত তাৰমানে মোৰ পইচা নাই আৰু দুটা কম্পিউটাৰ মই ৰেণ্টত লৈছিলোঁ 300 rupees per month মোৰ এমপ্লয়ীখিনি খুব কম দৰমহা আছিলে মই নাম নকওঁ 700 টকা 900 টকা দৰমহাত মই এমপ্লয়ী ৰাখিছিলোঁ আচৰিত পাবা কৰিছেও সেইকাৰণে তেওঁলোকৰ মই মানে আজিৰ তাৰিখত তেওঁলোকে কিছুমান অলপ ইৰেছপন্সিবল কৰিলে বহুতে কয় এই উলিয়াই নিদিয়া কিয় মই কিন্তু সেইটো মনত ৰাখিছোঁ ইমোশনছ এটা আছে ফ্ৰম লাষ্ট 19 years they are with me তো ইছ্যুহত এনেকুৱা তাৰপিছত 2007 চনৰ 25 নৱেম্বৰত মই পূজা কৰিছিলোঁ অপেনিং কৰিছিলোঁ ইণ্টাৰেষ্টিংলি 2.5 মাহ আপ টু ফেব্ৰুৱাৰী 19 তাৰিখলৈকে 2008 চনৰ ফেব্ৰুৱাৰী 19 তাৰিখলৈকে এজন ষ্টুডেণ্টছো এডমিশ্যন লোৱা নাই 1 টকাও ইনকাম হোৱা নাছিলে আজিৰ তাৰিখত কোনোবা ল'ৰা ছোৱালী হ'লে কিন্তু বন্ধ কৰি দিলে হয় এই নচলিব 2.5 মাহ মই অকল টকনা পিটি বহি আছোঁ এনেকে বহি থাকোঁ আৰু মাখি মাৰো বহি থাকোঁ একো নাই তেতিয়া মোবাইলো নাছিলে যে গেম খেলিম
তো বহি আছিলোঁ অকল বহি আছিলোঁ পেপাৰ পঢ়ো বহো ইহঁতক দৰমহা দিওঁ ঘৰ ভাড়া দিওঁ 2008 চনৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে এজন ল'ৰা এডমিশ্যন লৈছিলে বৰকাণ্ডাল ল'ৰাজনক মই এতিয়া বিচাৰি নাপাওঁ তাৰ নাম আছিল ইউনুছ আলী আহি পেলাই বৰকাণ্ডাল ল'ৰাজনে আহি পেলাই কি বা ভাগ্যত সি আহিলে আহি পেলাই মোৰ তাতে এডমিশ্যন ল'লে খবৰ ল'ব আহিল সি প্ৰথম ডিটিপি কোৰ্চত এডমিশ্যন লৈছিলে ইউনুছ আলী কেতিয়াবা যদি ক'ৰবাত বিচাৰি পাওঁ ইউনুছ আলীক মই তেওঁক মানে আজিৰ তাৰিখত হি ৱাজ দ্য ফাৰ্ষ্ট ষ্টুডেণ্টছ অফ গুৰুকুল কম্পিউটাৰ একাডেমি আই উইচ তেওঁক মই ফেলিচিটেট কৰিম ইউনুছ আলী যদি আপুনি ক'ৰবাৰ পৰা দেখে বা কোনোবা চিনি পায় বৰকাণ্ডা ইউনুছ আলী আপোনাৰ দাদাৰ লগত যোগাযোগ কৰি দিব কাৰণ বিচাৰি পোৱা নাই বোলে মই বিচাৰি পোৱা নাই তেতিয়া সেই ফোন নম্বৰ মোবাইল নাম্বাৰো নাছিলে তেওঁ 250 টকা দি এডমিশ্যন লৈছিলে ভাই 250 টকা দি এডমিশ্যন লৈছিলে এণ্ড that 250 rupees was today's 2 crore 50 lakhs মই মানে এই ইউৰেকা বুলি পেলাই চিঞৰি দিছিলোঁ বোলে এই হৈ গৈছে মাক গৈ পেলাই চিঞৰি হাবত মাৰি ধৰি মই আজি 250 rupees আৰ্ণ কৰিলোঁ বোলে আজি এজন ল'ৰা এডমিশ্যন লৈছে এই যে জাৰ্ণি ষ্টাৰ্ট হ'ল মানে তাৰপিছত পৰা আজিলৈকে তোমালোকৰ ব্লেছিংছত বা ৰাইজৰ আশীৰ্বাদত নিজৰ কৰ্মদক্ষতাৰ ফলত মোৰ টিমটোৰ ছাপোৰ্টত মোৰ ফেমিলি মেম্বাৰ্ছৰ ছাপোৰ্টত আজিলৈকে আনষ্টপেবল হৈ আছো টিল টুডে আজিও চিটলাৰ পৰা ল'ৰা এজন এডমিশ্যন হৈছে আৰু প্ৰাউডলি কওঁ মানে নৰ্মেলি সৰু ঠাইৰ পৰা ডাঙৰ চহৰত মানুহে পঢ়া শুনা কৰিব যায় আৰু মই প্ৰাউডলি কৈছোঁ মই কালি তুমি আহিবা মই ৰেজিষ্টাৰ দেখাই দিম ফ্ৰম বঙাইগাঁও ষ্টুডেণ্টছ কেম টু বিলাসীপাৰা এইটো আমাৰ কাৰণে প্ৰাউডৰ বিষয় বিলাসীপাৰাত আহিছে ইফালে বঙাইগাঁৱৰ পৰা আহে কৃষ্ণাই ষ্টুডেণ্টছ আছে গোলকগঞ্জৰ ষ্টুডেণ্টছ আছে আজি চিটলাৰ ষ্টুডেণ্টছ এডমিশ্যন লৈছে আজি কোকৰাঝাৰৰ পৰা আহে ডেইলি পেচেঞ্জাৰী কৰি পেলাই কৃষ্ণাই ল'ৰা ছোৱালী বিলাসীপাৰাত ভাড়া থাকি পেলাই গুৰুকুলত ষ্টাডিজ কৰে তেনেকুৱা তো সেনেকুৱা হৈ আজিৰ অৱস্থা পালোঁ আৰু আজিলৈকে প্ৰায় মই 10,000 plus students-ok computer literate কৰিছিলোঁ and that was another motto of Gurukul Computer Academy. মানে আমি অকল মানে কম্পিউটাৰ সেক্টৰতে থাকিব বিচাৰা নাই মটো কিছুমান আছিলে আমাৰ গুৰুকুলত কিছুমান মটো আছে মই হেতু লৈছিলোঁ যে কি মটোলৈ ষ্টাৰ্ট কৰিছিলোঁ যে মই এটা কলেজত চাকৰি কৰি পেলাই ধুনীয়া দৰমহা লৈ পেলাই মোৰ জীৱনটো পাৰ কৰিব পাৰিলোহেঁতেন কিন্তু মই অলপমান আগতে ক'লো যে মই আই লাভ বিলাসীপাৰা মই বিলাসীপাৰাত কম্পিউটাৰ লিটাৰেচাৰ ষ্টাৰ্ট কৰিব বিচাৰিছিলোঁ তেতিয়া তাৰ আগতে দেখিছিলোঁ যে বিলাসীপাৰা ল'ৰা ছোৱালীবিলাকে ভাল কম্পিউটাৰ এডুকেশ্যন ল'বৰ কাৰণে ধুবুৰীলৈ যাব লাগে বঙাইগাঁও যাব লাগে সেই ফেচিলিটিটো মই বিলাসীপাৰাত কম ফিজত কিয় নিদিওঁ তো দিলে দিছ ইজ আনাডাৰ কাইণ্ড অফ ছ'চিয়েল ছাৰ্ভিচ আনাডাৰ কাইণ্ড অফ মইতো কিছু আৰ্ণ কৰিমেই কিন্তু ছ'চিয়েল ছাৰ্ভিচো দি আছোঁ পেৰেলেলি মই তোমাৰ চেনেলৰ জৰিয়তে কৈছিলোঁ বহুতে হয়তো মোক বেয়া পাব তথাপি মই ক'ম কথাটো আমি বিলাসীপাৰাৰ জনগণ বিলাসীপাৰাৰ বেছিভাগ মানুহ কোনো ধৰণৰ শুদ্ধ লিটাৰেট লেংগুৱেজ ক'ব নাজানে বেছিভাগ মানুহে মানে দে হেভ লেক অফ নলেজ অন লিটাৰেট লেংগুৱেজ ছাপ'জ টু চে বিলাসীপাৰাৰ বেছিভাগ মানুহে দেই মই আগতে ক্ষমা বিচাৰিছোঁ আপোনালোকে বেয়া নাপাব বাট অপ্ৰিয় হ'লেও মই সঁচা কথা কৈছোঁ বেছিভাগ মানুহে শুদ্ধ অসমীয়া ক'ব নাজানে শুদ্ধ বেংগলী ক'ব নাজানে শুদ্ধ হিন্দী ক'ব নাজানে শুদ্ধ ইংৰাজী ক'ব নাজানে কথাটো সঁচা কিন্তু অপ্ৰিয় হ'লেও চাই ল'বা কথাটো মই ক্ষমা বিচাৰিছোঁ বিলাসীপাৰাৰ বিষয়ে আৰু এই ছেক্টৰটোৰ ওপৰত মই কাম কৰিব বিচাৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই কাম কৰি আছোঁ গুৰুকুলত আমাৰ এটা বাইণ্ডিংছ আছে যে ইনচাইড গুৰুকুল প্ৰিমিচেছ no one can say use any local language any kind of local language each and everyone has to speak in literate language supposed to say either he has to communicate with the people in Assamese or English আমি স্পোকেন ইংলিছৰ ওপৰত গুৰুত্ব দিছোঁ শুদ্ধ অসমীয়া কথা কোৱাৰ ওপৰত গুৰুত্ব দিছোঁ শুদ্ধকৈ অসমীয়া ক'ব কম জানে তুমিও চাগে জানা কথাটো ইয়াৰ মানে গ্ৰাছৰুট লেভেলৰ মানুহখিনিয়ে মানে শুদ্ধ অসমীয়া ক'ব টান পায় চ' সেইটো এটা কাম কৰিছিলোঁ আৰু ৰিচেণ্টলি লাষ্ট 2 yearsৰ পৰা আমি আৰম্ভ কৰিছোঁ
যে পাৰ্চনেলিটি ডেভেলপমেণ্ট ক্লাছেছবিলাক লোৱা আৰম্ভ কৰিছোঁ আৰু হাউ টু ফেচ ইণ্টাৰভিউ বোৰ্ড মানুহে ইণ্টাৰভিউ বোৰ্ডত ল'ৰা ছোৱালীবিলাক মানে সোমাব বিচাৰিলে বা ভালকে কথা ক'ব গ'লে একদম কপনি এটা উঠি যায় না সেই কপনিটো ব্ৰেকআপ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ গুৰুকুলত সেই প্লেটফৰ্মটো তেনেকুৱা আমি এনভাইৰনমেণ্ট ক্ৰিয়েট কৰোঁ মই এক্সপাৰ্ট হৈ বহোঁ মোৰ অপজিটৰ ল'ৰা ছোৱালীবিলাকক বহাই দিওঁ মানে মে কাম ইন ছাৰ বুলি পেলাই একদম খোজকাঢ়ি সোমাব লাগিব তেনেকৈ সোমাই পেলাই কেনেকৈ কথা পাতিব ইণ্টাৰভিউ কুৱেশ্যন সুধিম সেই এনভাইৰনমেণ্টটো দিওঁ আৰু সেই ট্ৰেইনিংখিনি আমি গুৰুকুলত ছাৰ্ভ কৰোঁ প্ৰভাইড কৰোঁ ছাৰ্ভ কৰোঁ এইটো আচলতে প্ৰভাইড নকওঁ এইটো ছাৰ্ভ বুলি কওঁ কাৰণ এইটো তাৰ বিনিময়ত আমি কোনো এক্সট্ৰা ফিজ নলওঁ টোটেলি ফ্ৰী অফ কষ্ট মানে কম্পিউটাৰ কোৰ্ছৰ লগত এইখিনিও আহি যায় মানুহ এজন মানে ডেভেলপ কৰিব লাগিবতো অকল কম্পিউটাৰ লিটাৰেট হ'লে নহ'ব তো তাৰ লগে লগে তেওঁ পাৰ্চনেলিটি ডেভেলপ কৰিব লাগিব আজি বহুত মানুহে ভালকে বহিব নাজানে এই এনেকে চুক এটাত বহি থাকিব ভালকে হাউ টু চিট হাউ টু টক টু নন পাৰ্চন এজন ভাল বিশেষজ্ঞ ব্যক্তিৰ লগত কেনেকে কথা পাতিব সেই কামবিলাক আমি গুৰুকুলত শিকাওঁ চেষ্টা কৰি আছো এইটো ইট ইজ আনাডাৰ কাইণ্ড অফ মই চৰতো সোমাওঁ কেতিয়াবা চৰত যাই পেলাই কওঁ আপোনালোকে অসমীয়াত কথা কওক আপোনালোকৰ ল'ৰা ছোৱালী কালি যদি ডিব্ৰুগড়ত চাকৰি পায় শিৱসাগৰত চাকৰি পায় তেতিয়া কি কৰিব অসমীয়াত কথা পাতিব লাগিব চ' তেনেকুৱা ধৰণৰ কামবিলাক আজি তাৰিখলৈকে কৰি আছো চাওঁ ভগৱানে কিমান দিন শক্তি দিয়ে আৰু আপুনি যেতিয়া প্ৰথম কম্পিউটাৰ ইনষ্টিটিউট যেতিয়া খুলিবলৈ ওলাইছিল মানে ৰাইজৰ বা হওক নিজৰ মানুহৰ বা প্ৰতিক্ৰিয়াটো কেনেকুৱা আছিল সিহঁতৰ মানে ৰিয়েকশ্যনটো কেনেকুৱা আছিল যে পাগল বুলি কৈছিল পাগল পাগল বুলি কৈছিল মই বিলাসীপাৰা নিচিনা জেগাত কম্পিউটাৰ ইনষ্টিটিউট চলিবনে এইটোৱে ফাৰ্ষ্ট ৰিয়েকশ্যন যেতিয়া মই চাকৰি বাদ দিওঁ ষ্টিল মানে কি চাকৰি কৰিছিলা চাকৰি বাদ দিলা এইটো এটা ৰিয়েকশ্যনছ আমাৰ ছ'চাইটিখন এতিয়াও গভৰ্ণমেণ্ট ছাৰ্ভিচৰ ওপৰত ডিপেণ্ডেণ্ট কোনো ছেল্ফ ডিপেণ্ডেণ্ট হ'ব নিবিচাৰে নিজৰ হাত দুখনৰ ওপৰত নিজৰ মগজুটোৰ ওপৰত মানে মানুহৰ এতিয়াও কনফিডেন্স ক্ৰিয়েট হোৱা নাই আমাৰ ছ'চাইটি ৰিস্ক ল'ব নিবিচাৰে এই কাইণ্ড অফ ভাল কৈছে ৰিস্ক ল'ব নিবিচাৰে আমাৰ ইফালে ব্যৱসায় কৰা মানুহে ছোৱালীয়ে নাপায় বিয়া নিদিয়ে তোমাৰ বৌক বা মোলৈ কিয় দিলে নাজানো কিন্তু নিদিয়ে এই ল'ৰা মানে এনেকুৱাও মানে এণ্টাৰপ্ৰেনৰ ক'লে ভাল হ'ব কিন্তু যেতিয়া মানুহে বিজনেছ বা আমাক যে ল'ৰাটো কি ব্যৱসায় কৰে আমাৰ ভাষাত মানে কি কয় তেওঁ এটা ব্যৱসায় কৰে এইটো এটা প্ৰনাউন্সিয়েচনটো অলপমান বেলেগ হৈ যায় মানে বিজনেছ বা এণ্টাৰপ্ৰেনৰ ক'লে উদ্যোগী বা আপোনাৰ এটা ইনষ্টিটিউট আছে ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যন চলাই আছে আপুনি এমপ্লয়মেণ্ট জেনেৰেট কৰি আছে আপোনাৰ আণ্ডাৰত কামো কৰি আছে মোৰ মানে আজি সেই কৈছো আজি মই টোটেল মোৰ বিলাসী পেলাই মোৰ 7 ইনষ্টিটিউট মোৰ আৰু 6টা ব্ৰাঞ্চ আছে ষ্টিল মোক এনেকুৱা দিন গৈছে না মানুহে কি কৰা মানে চিনাকি হয় কি কৰা মোৰ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট এখন আছে আৰু মোৰ কম্পিউটাৰ শ্ব'ৰুম এটা আছে না সেয়াটো আছে আৰু কি কৰা মানে চাকৰি কি কৰা আৰু সেইটোৱেহে মানুহৰ কথা মানে প্ৰফেচাৰৰ ঘৰৰ ল'ৰা চাকৰি নকৰে এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো বহুত দূৰ কিবা দেই যোৱাকালি মই ফেচবুকত কিবা এটা চাইছোঁ এই জুবিন গাৰ্গৰ লগত সংগত কৰে মিউজিচিয়ান কেইজন তেওঁলোকক কিবা এটাই এনেকুৱা হেৰি এটা কৰিছিলে মানে ইণ্টাৰভিউ লৈছিলে গোটেই কেইজন মানে তেওঁৰ মিউজিচিয়ান লোকসকলে তেওঁলোকে এটা দুখ প্ৰকাশ কৰিছে যে প্ৰথম কথাটো হ'ল তেওঁলোকে দুখ প্ৰকাশ কৰিছে তেওঁলোকক হেণ্ডছ বুলি কয় ছিংগাৰৰ লগত হেণ্ডছ বুলি কয় তো তেওঁলোকে দুখ প্ৰকাশ কৰিছে আমি হেণ্ডছ মানেতো লগোৱা আমি মিউজিচিয়ানহে তেওঁলোকে চাবা কেতিয়াবা মই লিংকটো দিম বিৰাট ভাল লাগিছিলে চাইছিলে তেনেকুৱা আৰু আজিৰ তাৰিখলৈকে সেইদিনাখন কপিল শৰ্মা শ্ব'ত কপিল শৰ্মা হোষ্ট কৰি আছিলে তাতেও এটা পাইছিলোঁ কপিল শৰ্মাক বোলে হৈছে আপ তো কমেডি কৰতে হো অৰ কিয়া কৰতে হো মানে কমেডি যে এটা প্ৰফেশ্যন হ'ব পাৰে ষ্টিল আমাৰ মানুহৰ মাজত সেইটো মানে অহা নাই এতিয়াও সেই এনভাইৰনমেণ্টটো এতিয়াও ক্ৰিয়েট হোৱা নাই আমাৰ সমাজত তো এণ্টাৰপ্ৰিনিয়াৰ কৰি পেলাই যে কিন্তু মানুহে সেইটো নাজানে গোটেই দেশখন কিন্তু এণ্টাৰপ্ৰিনিয়াৰে চলাই আছে
তোমালোকে বা যিসকলে চাকৰি কৰে দৰমহা কিন্তু এণ্টাৰপ্ৰিনিয়াৰৰ টেক্সই দি পেলাই চৰকাৰখনে চলায় তো এণ্টাৰপ্ৰিনিয়াৰশ্বিপক মানুহে বুষ্ট আপ কৰিব লাগে ডিমৰেলাইজ কৰিব নালাগে তেনেহ'লে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত বা বিজনেছৰ ওপৰত এখনকে কণ্টেক্স স্কুলত দিয়াটো দৰকাৰ সৰুৰ পৰাই লাগে কি ভাবে আপুনি এইটো একদম মানে এইটো দৰকাৰ মানে এইটো ৰিচেণ্ট যিটো আমাৰ এডুকেশ্যনেল পলিচি টোটেলি এডুকেশ্যনেল পলিচিটোতো এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত আছে তুমি অলপমান অবজাৰ্ভ কৰিবাচোন এই কলেজবিলাকত যে নাক ভিজিট হয় নাকে প্ৰথম তেওঁলোকে স্ক'ৰ কৰে কোনখন কলেজত বৃত্তিমুখী এডুকেশ্যন আছে প্ৰফেশ্যনেল এডুকেশ্যন কোনখন স্কুলত কলেজত আছে যিকেইখন কলেজত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ লাইক এডুকেশ্যন আছে সেইকেইখন কলেজক সিহঁতে গ্ৰেডিংটো ওপৰত ৰাখে আজিকালি নিউ এডুকেশ্যন পলিচিটোৱেই হ'ল এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত টোটেলি যিকোনো জেগাতে মানে ভাৰতবৰ্ষত দেৰিকে হেৰি কৰিছে ইমপ্লিমেণ্ট কৰিছে বাট আজিৰ তাৰিখত মানে বৃত্তিমুখী এডুকেশ্যন নোহোৱাকে সমাজ চলিব নোৱাৰে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আৰু কম্পিউটাৰ এডুকেশ্যনটো মানে কম্পালচৰি ৰাইট ফ্ৰম লোৱাৰ ষ্টেজৰ পৰা বুলি ক'লে ভাল হয় কিন্তু একচুৱেলি মই একদম ফ্ৰেংকলি কৈছো কম্পিউটাৰ এডুকেশ্যনটো অলপমান লেটলি ল'ব লাগে লেটলি এইকাৰণে ল'ব লাগে কম্পিউটাৰত কি হয় ইট ইজ এ আপগ্ৰেডেড ছাবজেক্ট এভৰিডে আপগ্ৰেডেড হৈ থাকে মই 1997 যিখিনি শিকিছিলো আজিৰ তাৰিখত নহয় আজিৰ পৰা 10 বছৰ আগত বা 15 বছৰ আগতে সেইখিনি নাই ফিনিছ হৈ গ'ল সেই ছফ্টৱেৰবিলাক নাই আৰু এতিয়া এভৰিডে নতুন নতুন ছফ্টৱেৰ আহি আছে আৰু সদায় নিজকে আপগ্ৰেড কৰিব লাগিব এই এডুকেশ্যনটোত সেই তুমি যিটো শিকিছিলা আজিৰ পৰা 10 বছৰ আগতে এনেকৈ মইছো যে তুমি ৱাৰ্ড 2003 শিকিছিলা মাইক্ৰছফ্ট ৱাৰ্ড 2003 শিকিছিলা আজি তুমি ৱাৰ্ড 2016 ইউজ কৰি আছা তো আপগ্ৰেডেশ্যন হ'ল না তো লেটেষ্ট এডুকেশ্যনটোৰ সদায় গুৰুত্ব বেছি এনেই অপাৰেশ্যনটোতো শিকি ল'ব সৰুৰ পৰা শিকাটো ভাল সেইটো কথা কোৱা নাই মই কিন্তু যিমান কাৰেণ্ট হয় মানে কম্পিউটাৰ ছেক্টৰত যিসকলে পুৰণা সাৱটি ধৰি আছে তেওঁলোকৰ কাম নাই এই আপগ্ৰেড মানে অলৱেজ নিজকে নিজে আপগ্ৰেড কৰি থাকিবই লাগিব আজিকালি মেডিকেল ফিল্ডত যেনেকুৱা ডক্টৰবিলাকে আৰু সেই পুৰণা ধৰি থাকিলে নহ'ব এভৰি 3 মাহ 6 মাহ মূৰে মূৰে বছৰৰ মূৰে মূৰে তেওঁলোকে চেমিনাৰ কৰি পেলাই আপগ্ৰেড কৰি থাকে কম্পিউটাৰটো আপগ্ৰেড কৰিবই লাগিব আপগ্ৰেডেশ্যন লাগিবই তেনেকুৱা বিলাসীপাৰাত কম্পিউটাৰ এডুকেশ্যনৰ আপুনি কিমান দেখা পায় পাৰ্চেণ্টেজটো কিমান দেখা পায় কিমান মানুহে মানে ধৰক কম্পিউটাৰ প্ৰতি এৱাৰনেছটো আছে নে নাই কম্পিউটাৰৰ প্ৰতি এৱাৰনেছ আছে বিলাসীপাৰাৰ মানুহে এতিয়া একদম খোলাকে কওঁ নে অনেষ্টলি একদম খোলা কথাটো হৈছে এডুকেশ্যনৰ প্ৰতি কম এৱাৰ আজিকালি চৰকাৰে মেণ্ডেটৰী কৰিছে নহয় কম্পিউটাৰ এডুকেশ্যনটো চাৰ্টিফিকেটখনৰ প্ৰতি বেছি গুৰুত্ব চবৰে আচ্ছা কম্পিউটাৰ ক্লাছৰুমত টাইম পাছ কৰি থাকিব চাৰ্টিফিকেটখন লাগে তেওঁলোকে এইটো বুজি নাপায় যে কম্পিউটাৰ চাৰ্টিফিকেটৰ একো ভ্যালু নাই আজি যেনেকুৱা তুমি চেনেলটো খুলিছা মই একদম সঁচা কথা তুমি চেনেলটো খুলিছা তুমি কালি পৰহি মোক এটা কথা ক'লা বিদ্যুৎ ল'ৰা এজন দিবচোন যি এডিটিং কৰাৰ কাৰণে তোমাক ল'ৰা এজন বা ছোৱালী এজনী দৰকাৰ হৈ গ'ল ল'ৰা এজন বা ছোৱালী এজনী পঠাই দিবচোন মই পঠাই দিলো চাৰ্টিফিকেট চাই লৈ ল'লা সি যদি কাম কৰিব নাজানে তুমি তাক ৰাখিবা জানো নেক্সট ডে উলিয়াই দিবা এই বিদ্যুৎ কি ল'ৰা দিছে সি একোৱেই নাজানে তো কম্পিউটাৰ এডুকেশ্যনত না চাৰ্টিফিকেটৰ একো ভ্যালু নাই প্ৰেক্টিকেল নলেজৰ সেই কাম জানিবই লাগিব একদম কাম জানিব লাগিব সেই কাম নাজানিলে তাত একো কাম নাই বেলেগ কোৰ্চত নাজানো স্পেচিয়েলি কম্পিউটাৰত আৰু মই মানে একদম ছাত্ৰ ছাত্ৰীখিনি বা গাৰ্জিয়ানসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো আপোনালোকে কম্পিউটাৰ এডুকেশ্যনটো এটলিষ্ট আচলতে সব ক্ষেত্ৰতেই এটলিষ্ট কম্পিউটাৰ এডুকেশ্যনত আপোনালোকে চাৰ্টিফিকেটমুখী নহ'ব আপোনালোকে প্ৰপাৰ এডুকেশ্যন লওক য'তেই নলয় কিয় মই কোৱা নাই যে আপোনালোক গুৰুকুলত আহক আপোনালোকে য'তেই এডুকেশ্যন নলওক কিয় শুদ্ধ আৰু পাৰফেক্ট এডুকেশ্যনটো লওক চাৰ্টিফিকেট থাকিবই চাৰ্টিফিকেট চবতে পাব আপোনালোকে কিন্তু এডুকেশ্যনটো প্ৰপাৰলি লওক আপোনালোকৰ উপকাৰ হ'ব কম্পিউটাৰ এডুকেশ্যনৰ ওপৰত বহুতখিনি আমি গম পালো চ' এতিয়া বিদ্যুৎ অকণমান আমি পাৰ্চনেল যাওঁ তেখেতৰ
তো তেখেতেতো যেনেকে ক'লে যে মানুহ কি কৰে আপুনি আপোনাৰ কম্পিউটাৰ ইনষ্টিটিউট আছে তাৰ উপৰি কি কৰে তো মই সেইকাৰণে সুধিব বিচাৰিছো যে আপোনাৰ কম্পিউটাৰ ইনষ্টিটিউট আছে ঠিকে আছে এনে বেলেগ আপুনি কি কৰি ভাল পায় ন মই শুনিছো মানে কি মই জানো বেডমিণ্টনটো আপুনি খেলে খেলো পায়োনিয়াৰৰ বেডমিণ্টন বিলাচীপাৰা ক'ব গ'লে বিদ্যুৎ তামুলী কাৰণ বিদ্যুৎ তামুলী তাৰ দেউতাও খেলিছিল ছাৰো খেলিছিল বেডমিণ্টন মানে বেষ্ট প্লেয়াৰ বুলি আমি ক'ব পাৰো ভাল খেলিছিল তো সেই কিহত বিদ্যুৎ দাও ভাল খেলে তো সেই পৰিৱেশটো মানে এডুকেশ্যনটো আছে এডুকেশ্যন পৰিৱেশ বিলাচীপাৰাত ক'লে তাৰ লগতে স্পৰ্টছ বেডমিণ্টন সেইটো আপুনি সেইটোৱেই মানে একচুৱেলি তোমালোকে অলপ চলপ জানা মই মানুহজন খুব সামাজিক মই ব্যৱসায়ী হয় যদিও এডুকেশ্যনেল বিজনেছ কৰোঁ যদিও মানুহজন বৰ সামাজিক মই সামাজিক মানে মই সেইটো ক'ব বিচাৰিছো আপোনাক যে বিদ্যুৎদাক প্ৰত্যেক কোনোবা ছ'চিয়েল ইভেণ্ট মিটিং হওক বা কিবা ডিছকাশ্যনৰ কিবা হওক বিদ্যুৎদাক আপুনি পাব যোনটো মানে ছ'চাইটিৰ লগত ইনভলভমেণ্ট কোনোবা যদি প্ৰগ্ৰাম এটা থাকে বিদ্যুৎদাক আপুনি পাবই বিহু প্ৰগ্ৰাম হওক বিদ্যুৎদাক লাগিবই মানে হি মেনেজেছ এভৰিথিং তো সেইটোৱে আৰু তুমি জানা আৰু নিজৰটোও কওঁ তোমাৰটোও কৈ দিওঁ তুমিওতো মানে পায়োনিয়াৰ হয় এই ক্ষেত্ৰত স্পৰ্টছৰ ক্ষেত্ৰত তুমিওতো অৰ্গেনাইজেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হয় মই প্ৰেচিডেণ্ট হয় আমাৰ BBC মই সেইটোও কৈছোঁ আমি টুগেডাৰ খুব স্পৰ্টছ অৰ্গেনাইজেশ্যন এটা চলাই আছোঁ দ্য লিডিং স্পৰ্টছ অৰ্গেনাইজেশ্যন most probably in বিলাচীপাৰা that is the next to DSA বিলাচীপাৰা most probably আমি বেডমিণ্টনৰ ওপৰত কাম কৰি আছোঁ টুগেডাৰ সি জানে ভালকৈ গোটেইখিনি কথা কেতিয়াবা সেই বিষয়ে আমি সময় সুযোগ পালে কথা পাতিম মই আচলতে মানুহজন খুব সামাজিক বা সামাজিক কাম কৰি ভাল পাওঁ সমাজে মোক ইমানখিনি দিছে আইডেণ্টিটি দিছে গতিকে ইন ৰিটাৰ্ণ সমাজকো মই কিবা দিব পাৰিলে মই সুখী হ'ম চ' ষ্টিল এই at the age of 47 I play badminton even though মানে মই টুৰ্ণামেণ্টবিলাকো এভেইল কৰোঁ জানাই চাগে তুমিও যোৱা বহুত জেগাত একেলগে খেলিব যাওঁ চ' ইমান দিনে কৰিছিলোঁ যেনেকুৱা বিলাসীপাৰা ৰাসৰ লগত জড়িত হৈ আছিলোঁ ৰাসৰ লগত জড়িত আছিলোঁ বিহুৰ লগত এট প্ৰেজেণ্ট মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী DSA বিলাচীপাৰা জানা চাগে ত' DSA লগত জড়িত হৈ আছোঁ ৰিচেণ্টলি DSA ক্ৰিকেট ছামাৰ কাম চলি আছে তাতে চলি আছে DSAক ডেভেলপ কৰাৰ কাৰণে যিমান কাম কৰিব লাগে গোটেইখিনি নোৱাৰিলেও যিমান দূৰ সম্ভৱ চেষ্টা কৰি আছোঁ স্পেচিয়েলি লাষ্ট বুলি নকওঁ কিন্তু এটা মটো এটা আছে বেডমিণ্টনক ডেভেলপ কৰাৰ কাৰণে বেডমিণ্টনক ডেভেলপ কৰাৰ কাৰণে তুমি জানানে নাজানা নাজানো ফাৰ্ষ্ট টাইম ফ্ৰম দ্য হিষ্ট্ৰী অফ বিলাচীপাৰা এজন ল'ৰাক আমি আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ একাডেমীত আমি পঠাইছিলোঁ এই নয়াহাটৰ চিটু তাৰ ভাল নাম মেহফুজ প্ৰধানী নেকি মেহফুজ প্ৰধানী তাক বিলাচীপাৰাৰ পৰা আমি পঠাইছিলোঁ আছাম বেডমিণ্টন এছ'চিয়েশ্যনত বিলাচীপাৰাৰ পৰা পঠাইছিলোঁ তো বেডমিণ্টনৰ ওপৰত কাম কৰাৰ কাৰণে খুব এটা হেঁপাহ আছেও কিন্তু নাজানো কিমান দূৰ সম্ভৱ হৈ উঠিব তো বেডমিণ্টন এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাৰ কাৰণে খুব ইচ্ছা আছিলে দুখেৰে জনাওঁ ষ্টিল আমি বাঁহ আৰু টাৰ্পলিনেৰে থাকি পেলাই আমি বেডমিণ্টন প্ৰেক্টিছ কৰোঁ নেকিবে জানে নেকিবে সদায় ফোন কৰি থাকোঁ বৰষুণ আহিলে আমি খেলা বন্ধ কৰিব লাগে এনেকুৱা এটা পৰিৱেশত চ' বিলাসীপাৰাৰ যিমান স্পৰ্টছ লাভাৰ আছে যিমান পলিটিকেল লিডাৰ আছে একদম হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যিমান সোনকালে সম্ভৱ আপোনালোকে আমাক এটা ইনড'ৰ ষ্টেডিয়াম বনাই দিয়ক আমি বেডমিণ্টনৰ কাৰণে কাম কৰিব বিচাৰোঁ বিলাসীপাৰাত কিছু ল'ৰা উলিয়াব বিচাৰোঁ ক্ৰিকেটত ঢেৰ ল'ৰা ছোৱালী ওলালে ক্ৰিকেটত আছাম টীমক ৰিপ্ৰেজেণ্ট কৰিছিলে বিলাসীপাৰা ছোৱালী জানা চাগে তুমি দুজনী লাভলিহঁত আছাম টীমক প্ৰতি বছৰেই ৰিপ্ৰেজেণ্ট কৰি আছে চেলেঞ্জাৰ ট্ৰফি খেলিলে বিলাসীপাৰাৰ ল'ৰা ছোৱালীয়ে বিলাসীপাৰাৰ ল'ৰা টীম প্লেট গ্ৰুপ চেম্পিয়নো হৈছে ক্ৰিকেটত অল আছাম চেম্পিয়ন হৈছে বিলাসীপাৰা ডিষ্ট্ৰিক্ট কাবাডীত ডেভেলপ কৰিলে টাইকোৱাণ্ডোত নেশ্যনেল এৱাৰ্ড পালে এথলেটিক্সত নেশ্যনেল লেভেল খেলিছে ৰিচেণ্টলি বিলাসীপাৰা দুজন ফুটবলাৰ স্পেইন গ'ল তুমি গম পোৱা নে নোপোৱা নাজানো মই ফেচবুকত আহিছিল এইটো কি হৈছিল এইটো আমাৰ DSA ল'ৰা এটা দুটা চাপৰ্টগ্ৰামৰ ওচৰৰ এটা চাপৰ্টগ্ৰামৰ এটা এইখিনিৰ এই ডেভিড ওচৰৰ তাতে বিলাসীপাৰা DSA আণ্ডাৰত
তাহাতে এক্সপ'জাৰটো কৰিবৰ কাৰণে মানে ডেভেলপড কোচিং ল'বৰ কাৰণে অসমৰ পৰা অসম চৰকাৰে এটা টিম, আছাম ফুটবল এছ'চিয়েশ্যনে এটা টিম, 19 জনীয়া এটা টিম হেৰি পঠাইছে, স্পেইনলৈ পঠাইছে। সেই 17 জনীয়া, সেই 17 জনীয়া টিমত বিলাসীপাৰাৰ 2জন ল'ৰা আছে, আণ্ডাৰ 17 দুটা ল'ৰা। তো এই মুহূৰ্তত নাম দুটা পাহৰিলোঁ, বিকাশ নে কিবা আছিলে, আৰু এজন ট্ৰেভেল ল'ৰা আছিলে। তো নাম দুটা মই এজন মুছলিম ল'ৰা আছিলে, নাম দুটা পাহৰিলোঁ। তো ফুটবলতো ঢেৰ এক্সপ'জাৰ পালে, কিন্তু বেডমিণ্টনত এক্সপ'জাৰ পোৱা নাই। জাগা নাই আমাৰ, সেইকাৰণে নাই জাগা নাই, মানে জাগা থাকিলেও তাতে এতিয়া মানে আমাক মানে সেনেকে কোনো দিব পৰা নাই যে ইনডোৰ ষ্টেডিয়াম এখন বনাই দিব। দুখৰ কথা, মই একদম অপেনলি কৈছোঁ, চোৱাচোন নেকি অসমৰ কোনখন কলেজতনো ইনডোৰ ষ্টেডিয়াম নাই এক্সেপ্ট বিলাসীপাৰা কলেজ। তাকে এই ফকিৰাগ্ৰাম কলেজতো ইনডোৰ ষ্টেডিয়াম আছে, সাবতগ্ৰাম কলেজত ইনডোৰ ষ্টেডিয়াম আছে, ধুবুৰী BN কলেজত আছে, গৌৰীপুৰ PB কলেজত আছে। মানে আমাৰ ধুবুৰী জিলাৰ কথাই কৈছোঁ, বাহিৰততো যোৱাই নাই, কিন্তু বিলাসীপাৰা কলেজত ইনডোৰ ষ্টেডিয়াম নাই। নাথাকা কাৰণটো কি, ইনিচিয়েটিভ নে ধৰক কি কম এতিয়া নাজানো আৰু, মই ক'ব পৰা নাই। তো আমাৰ DSA বহুত চেষ্টা কৰি আছে, DSA ষ্টেডিয়ামৰ কাৰণে বহুত চেষ্টা কৰি আছে, কিন্তু মাটি দিব পৰা নাই গভৰ্ণমেণ্টে আমাক, DSA ভাল মাটি দিব পৰা নাই। সেইকাৰণে নহ'লে DSA আণ্ডাৰত হ'ব। তথাপি ৰিচেণ্টলি আমাৰ জেনেৰেল ছেক্ৰেটাৰী মানে অনাৰেবল জেনেৰেল ছেক্ৰেটাৰী বিলাসীপাৰা DSA হেৰি আমাৰ দেৱব্ৰত দাস ডাঙৰীয়া, তেখেতে সিদিনাখন কৈছে, চেষ্টা কৰি আছোঁ, CM ছাৰৰ লগতো বোলে কথা পাতিছে, বোধকৰো কিবা এটা হ'ব নেকি। কিন্তু বেডমিণ্টনৰ ওপৰত কাম কৰিবৰ কাৰণে মানে একাডেমি লাইক কিবা এটা কৰাৰ কাৰণে খুব এটা ইচ্ছা আছে, হেঁপাহ এটা আছে বেডমিণ্টনৰ কাৰণে, নিজে খেলোতো। তো এইটো এটা ইচ্ছা আছে আৰু বাকী সামাজিক কামবিলাকতো হৈ থাকিব, কৰি থাকিম, কিন্তু স্পেচিয়েলি বেডমিণ্টনৰ ওপৰত এইটো কাম এটা কৰাৰ খুব ইচ্ছা, মানে তামাম আৰু সেইটো কৰিব পালে মানে শান্তি পাম আৰু আৰু বেছি দেৰি হৈ গ'লে মোৰ শৰীৰে পাৰ্মিট নকৰিব নহয়, কৰিব, সিহঁতক প্ৰেক্টিচ কৰাব নোৱাৰিম। গতিকে শক্তি থাকোঁতে কৰাৰ ইচ্ছা এটা আছে আৰু ইমান জল্দি পাৰোঁ। বিলাসীপাৰা যিবিলাক মানে ইউথছ যিবিলাক আছে, মানে যিবিলাক উঠি অহা যুৱক আছে, এইবিলাক মানে স্পৰ্টছৰ প্ৰতি আই থিংক ইণ্টাৰেষ্টটো আপোনাৰ হিচাপে কি কম নে বেছি? স্পৰ্টছ আজিকালি যিমানে মানে সৰু ল'ৰা ছোৱালীবিলাক যে উঠি আহি আছে, সিহঁতৰ একচুৱেলি ডিউ টু মোবাইল স্মাৰ্টফোন সিহঁতৰ মানে আউটডোৰ এক্টিভিটিটো বন্ধ হৈ যোৱা নিচিনা। একদম দুখত কথা ক'ব লাগিব, মোৰ ঘৰত গালি খাম। মোৰ ল'ৰাই এনেকুৱা, মোৰ ল'ৰাটোৱে এতিয়া আচলতে এইটো কিছু পৰিমাণে হয়তো আমাৰ তেওঁলোকৰ এডুকেশ্যনেল কম্পিটিশ্যনৰ কাৰণেও কিছুটা এইটো হৈছে নেকি, টাইম ওলাব পৰা নাই আউটডোৰ এক্টিভিটিছৰ কাৰণে। ইমান মানে ৱৰ্কলোড, আৰু তেওঁলোকে নিজকে ইমান কম্পিটিটিভ বুলি ভাবে নহয়, মানে বহুত কিবা কিবি কৰিব লাগিব। আৰু মই বুজাওঁ তাহাঁতক, মোৰ ল'ৰাটোক মই বুজাওঁ, আৰে তোমাৰ যদি শৰীৰটোৱে নাথাকে, তুমি IAS অফিচাৰ হৈ খাবাৰডাল কি? তোমাৰ শৰীৰটো প্ৰথম থাকিব লাগিব। মোৰ ল'ৰাটোৱে খেলিব নিবিচাৰে, মই ইমান বেডমিণ্টন ভাল পাওঁ, তাৰ হাতত মই ৰেকেটখন দিবই পৰা নাই। এতিয়া সি একদম মানে ৰেকেট নলয়, সি নাই, ষ্টাডিজৰ লগত ব্যস্ত থাকিব, আৰু পেইণ্টিংছ কৰিব, কিবা কৰিব, কিন্তু মানে আউটডোৰ এক্টিভিটিৰ প্ৰতি ইণ্টাৰেষ্টেড নহয়। আৰু বেলেগৰ কথা নকওঁ, আৰু নিজৰ ল'ৰাটোৱেই গ'লো। গতিকে এইটো সমাজৰ কাৰণে বেড চাইন, একদম ভেৰি বেড চাইন। আমি গাৰ্জিয়ানবিলাকে কিবা কৰিব লাগিব, ভেৰি বেড চাইন। স্কুলতো একচুৱেলি স্কুলত এটা 45 মিনিটছৰ এটা আউটডোৰ এক্টিভিটিছ থাকে, তথাপিও তাতে চবে পাৰ্টিচিপেট নকৰে। গেমছ টিচাৰ এতিয়া আমাৰ এইবিলাক ঠাইতো, এতিয়া ডাঙৰ স্কুলৰ কথাটো নাজানো, কিন্তু এইবিলাক স্কুলৰ পৰাতো স্কুলবিলাকেতো ইনিচিয়েটিভ লয়। গভৰ্ণমেণ্ট স্কুলবিলাকত এজনকৈ ফিজিকেল ইনষ্ট্ৰাক্টৰ দিছে, প্ৰাইভেট স্কুলবিলাকত গেমছ টিচাৰ ৰাখিছে। ক'ত তেনেকুৱা আউটপুটটো দেখা নাই। আমি দেখোন DSAৰ পৰা বিলাসীপাৰাত এই আণ্ডাৰ 13, আণ্ডাৰ 11 বেডমিণ্টন টুৰ্ণামেণ্ট লীগ পাতিছিলোঁ, ক'ত পাৰ্টিচিপেণ্ট ইমান বেছিতো নাই। আণ্ডাৰ 11 বোধহয় 6জন না 7জন আছিল। তোমাৰ ভাগিনজনে চেম্পিয়ন নে কিবা হ'ল নহয়, তোমাৰ ভাগিনজন। তো খুব কম পাৰ্টিচিপেণ্টছ থাকে। তো দুখ লগা কথা।
আৰু এডুকেশ্যনৰ ওপৰত যে আপুনি কথাটো ক'লে যে ধৰক এডুকেশ্যনটো ইমান এটা ভালকে মানুহ কৰিব পৰা নাই আমাৰ বিলাসীপাৰাত কি হয় বহুত ধৰণৰ স্কুল আছে আপুনি মানে আপুনি এইটো ভাবে নেকি কেতিয়াবা স্কুলবিলাক কমপ্লিটলি ফুললি মানে সিহঁতে যিখিনি কৰাব লাগে কৰাই আছে মই প্ৰায় দেখিছোঁ যে স্কুলত ইটছ নাম নলওঁ ইংলিছ স্কুল বাট দে কান স্পীক ইংলিছ এইটো কথা লৈ পেলাইতো মই বহুত স্কুলত কৰিছিলোঁ হা তাত স্কুলখনত লিখা থাকে অমুক ইংলিছ স্কুল হা মানে আমুক ইংলিছ মিডিয়াম স্কুল ইংলিছ স্কুল বুলি নকওঁ ইংলিছ মিডিয়াম স্কুল হা ইংলিছ মিডিয়াম স্কুল চ' দেয়াৰ মিডিয়াম শুড বি ইংলিছ চ' কিছুমান স্কুলত এনেকুৱা হৈছিলে মানে অসমীয়া ছাবজেক্টটো তাহাঁতে হিন্দীত বুজায় বাকী ছাবজেক্টটো বাদেই দিলোঁ তেতিয়া কৰবাত সোধোতে কৈছিলে যে আমাৰ ইয়াত হিন্দী ভাষী ষ্টুডেণ্টছ বেছি সেইকাৰণে আমি হিন্দীত কওঁ বোলে আপোনালোকে এইটো নামটো মুচি দিয়ক আপোনালোকে আমুক হিন্দী মিডিয়াম স্কুল এনেকে লিখি দিয়ক আপোনালোকে আমুক হিন্দী মিডিয়াম স্কুল বুলি লিখি দিয়ক কিয় আপোনালোকে ইংলিছ মিডিয়াম বুলি লিখিছে আপোনালোকৰ মিডিয়ামটো ইংলিছ নহয় আপোনালোকৰ মিডিয়াম হিন্দীহে চ' এতিয়া আমাৰে আমাৰ দুৰ্ভাগ্য আৰু এখন স্কুলতো নাই সেই এনভাইৰনমেণ্ট নাই ক'ত চুইচ কৰিম ল'ৰা ছোৱালীক তাকে এডিশ্যনেলি আপুনি স্পকেন ইংলিছত দিব লাগিব সেইটো এটা আৰু এটা ৱৰ্কলোড বাঢ়ি যায় একচুৱেলি এই কথাৰ ওপৰত কৈছোঁ স্পকেন ইংলিছত তুমি যে দিবা মই সদায় কথা কওঁ চবকে জনাওঁ কোনো শিক্ষকে কাকো ভাষা দিব নোৱাৰে মই এতিয়া তোমাক সুধিছোঁ হা তোমাক হিন্দী কোনে শিকাইছে টিভি চাই মোবাইল চাই হিন্দীটো তেনেকে শিকিছা আমাৰ সময়ত মোবাইল নাছিল আমি টিভিত ৰাতিপুৱা চিত্ৰহাৰ চাইছিলো ৰংগোলী চাইছিলো বেলেগ আপোনাৰ শক্তিমান চাইছিলো হিন্দীটো কেতিয়াও পঢ়া নাই চাগে সাবজেক্ট আছিলে নেকি তোমাৰ নাছিলে না তো ক্লাছ 1 ৰ পৰা তুমি ইংলিছ পঢ়িছা তে ইংৰাজী কিয় ক'ব নোৱাৰা যদি তোমাৰ কোনোবা শিক্ষকে যদি তোমাক ভাষা দিব পাৰিলেহেঁতেন তেতিয়াহ'লে তোমাক তুমিতো ক্লাছ 1 ৰ পৰা ডিগ্ৰীলৈকে ইংলিছ পঢ়িছা তুমি ইংৰাজী কিয় ক'ব নোৱাৰা whereas এটা দিনো তোমালোকে ইনষ্টিটিউচনেল এডুকেশ্যন লোৱা নাই ইন কেছ অফ হিন্দী লোৱা নাই ইনষ্টিটিউচনেল এডুকেশ্যনটো লোৱা নাই হিন্দী কিয় কেনেকে ইমান শুদ্ধকে ক'ব জনা হ'লা প্ৰেক্টিচ চ' প্ৰথম অৱস্থাত মই কওঁ যে ইংৰাজী কোৱাৰ ক্ষেত্ৰত ফাৰ্ষ্ট অফ অল ইউ হেভ টু গিভ আপ ইয়ৰ শ্বাইনেছ ফাৰ্ষ্ট অফ অল ইউ হেভ টু গিভ আপ ইয়ৰ শ্বাইনেছ ডেট মই ভুল কৈ আছো মানুহে হাঁহিব নেকি আমাৰ সমাজখন এনেকুৱা নামে কি মানে অলৱেজ উই আৰ shy to do good things but we never shy to do illicit works আমি বেয়া শব্দ এটা অসাংবিধানিক শব্দ এটা ব্যৱহাৰ কৰিবলৈ আমি সংকোচ বোধ নকৰো বিলাসীপাৰা বজাৰত থিয় হৈ পেলাই আমি অসাংবিধানিক শব্দ এটা ব্যৱহাৰ কৰিম কিন্তু কাৰোবাক গুড মৰ্নিং এটা দিবলৈ আমি লাজ কৰো সালাম এটা বা নমস্কাৰ এটা সালাম আমি নমস্কাৰ আজিকালি এনেকে দিওঁ এনেকে নমস্কাৰ দিব আমি লাজ কৰো হা নমস্কাৰ দিব লাজ কৰো আমি গুড মৰ্নিং বা গুড আফটাৰনুন বা গুড নাইট ক'ব লাজ কৰো so first of all you have to give up your shyness second thing you keep the confidence on you that you can speak something তোমাৰ হে কনফিডেন্স টু গ্ৰো কৰিব লাগিব you know everything just you have to throw the words in english language whatever don't worry about your grammatical errors মোক এটা কথা কোৱাচোন তুমি অসমীয়া কওঁতে তোমাৰ গ্ৰামাৰ এৰৰ নহয় নেকি হয় হিন্দী কওঁতে হয় খাতি হু তুমি লৰাজন হয় বহুত লৰাই তো মই খাতি হু হা বহুত ছোৱালীয়ে কয় মই খাতা হু grammatical mistakes নকৰে then also they use hindi so why you people shying why you people feels bad in speaking English তোমালোকে এৰৰ টুক লৈ পেলাই কিয় ভয় কৰি আছা মই সদায় ষ্টুডেন্টছক কওঁ সো ইংৰাজী শিকাৰ কাৰণে দুটা কাম কৰা প্ৰথমতে later on you have to do some practices that means you have to develop your word stock and later on I'll teach you how to frame the sentences next chapter first of all shyness tag kora and grow the confidence on you that you can speak in English then after you progress ekdom koi jabo pariba
আৰু স্কুল বিলাকত যদি ষ্ট্ৰিক্টনেছ নাই আমি যেনেকৈ মই যেতিয়া ডন বস্কোত পঢ়িছিলোঁ তাতে আমি যদি ইংলিছৰ বাহিৰে অসমীয়া বা কিবা কৈছিলোঁ আমাক 5 rupees কেইটা ফাইন লৈছিল ইন 90s সেইকাৰণে আমি ইংলিছ বিলাক আজিলৈকে ভালকে ক'ব পাৰোঁ মই ইয়াতে সেইটোৱে কৈছিলোঁ এখন স্কুলত হা নাম নকওঁ স্কুল এখনত মই কিবা এখন মিটিঙত ভাষণ দিব মাতিছিলে তাতে মই কৈছিলোঁ যে ষ্টুডেণ্টছ বিলাকে ইংৰাজী ইউজ নকৰিলে তেওঁলোকক ফাইন কৰা হয় ভেৰি গুড তোমাৰ কথাটো মানি লৈছোঁ if the teacher don't use English in their classroom then what will be the punishment for the teachers yes এই কামটো তো কত নহয় এই কামটো আগত হোক যে first of all teacher has to use English in between them and also inside the classroom recruitment is correct they are recruiting the teachers they have to recruit the teacher on the basis of their English spoken quality communication skills এতিয়া কোনোবা এটা স্কুল যদি ভাবি আছে মই এটা যিকোনো টিচাৰৰ মই স্যালাৰিটো কম দিবলৈ মোৰ প্ৰফিটটো বেছি হ'ব এইবিলাক কথা নাপাতো দিয়া এটা সামাজিক মাধ্যমত এইবিলাক কথা নাপাতো আৰু এইবিলাক কথা পাতিলে আৰু কালি হাংগামা হৈ যাব এতিয়া ফাৰ্স্ট অফ অল মই কৈছো আজি তাৰিখত 3000 4000 5000 টকাত কোনবা সংসাৰ চলে নে কেতিয়া নচলে 5000 টকাত কি টিচাৰ পাবা নকওঁ আৰু এইবিলাক ইমানতে থাকক আৰু এইটো আৰু গতিকে সেইটো কথা থাকে তো আমি বহুতখিনি কথা দাদাৰ লগত আমি ডিছকাছ কৰিলোঁ এটা আজি ফ্ৰেংকলি ডিছকাছ কৰিলোঁ আৰু গম পালোঁ বহুতখিনি কথা কম্পিউটাৰ এডুকেশ্যন বিলাসীপাৰ এডুকেশ্যন বিলাসীপাৰ পৰিৱেশ এইবিলাক চ' পডকাষ্ট হয় কি একচুৱেলি ফ্ৰেংকলি ডিছকাশ্যন যোনটো আপোনালোকে এনজয় কৰিব পাৰে যাতে ঘৰত আৰু দাদাক মই ধন্যবাদ দিছোঁ মোৰ তোমাকো ধন্যবাদ আহাৰ কাৰণে আৰু ভৱিষ্যতে লগ পাম বুলি আশা কৰিছোঁ নিশ্চয় পাম আচলতে কাষ্টিং কি হয় নাজানো এই ব্যস্ততাৰ মাজত অকমান কথা পাতিলো এনেকে কিমান বছৰ আমি দুজনে কথা পতা নাই মনতে নপৰে কিমান বছৰ বা এনেকে বহি পেলাই কথা পতা নাই সো সিৰিয়াছ টপিকছৰ ওপৰত ফানি টপিকছৰ ওপৰত স্পৰ্টছৰ ওপৰত কথা পতা নহয় সো প্ৰথম কথাটো হৈছে যে দি মাইক্ৰফোনৰ শুভেচ্ছা জনাইছো আৰু মিস্টাৰ নেকি হুছেইন আৰু তেওঁৰ পৰিয়ালক আমি বিলাসীপাৰাবাসী ৰাইজে ধন্যবাদ দিছো তথা সমগ্ৰ অসমবাসী ৰাইজে আমি ধন্যবাদ দিছো যে বিলাসীপাৰাৰ নিচিনা জেগাত এনেকুৱা এটা কনসেপ্ট লৈ পেলাই এটা চেনেল প্ৰডিউস কৰি পেলাই চেনেল এটা ওপেন কৰাৰ বাবে বা এই কনসেপ্টটো যে তেওঁৰ মগজুত আহিছে তাৰ বাবে তেখেতক আমি ধন্যবাদ দিব লাগে তেখেতক আমি থ্যাঙ্কস দিব লাগে আমি ৰাইজে কেতিয়াবা নিজে কাম কৰিব নোৱাৰিলেও ইনডিৰেক্টলি কিছুমান কাম কৰি পেলাই কিছুমান ভাল কামৰ সমভাগী হ'ব পাৰো আমি যেনেকে নেকিবে খোলা দা মাইক্ৰফোন চেনেলটোক যদি আমি এনকাৰেজ কৰো এই চেনেলটো ভিউয়াৰ্স বঢ়াও এই চেনেলটো চাও এই চেনেলটো চাই পেলাই আমি কিবা কথা শিকো নিশিকো বলে নেকিবে এটা ভাল কাম কৰিছে এই ভাল কামৰ আমি সমভাগী হওঁ এই ভাল কামৰ আমি কোঅৰ্ডিনেশনটো বঢ়াও এই ভাল কামৰ কাৰণে আমি তেখেতক এনকাৰেজ কৰো এই মনোভাৱ লৈ হলেও আমি তেখেতক আগবঢ়াই লৈ যাব লাগে তেখেতৰ চেনেলটোক আমি সবে সাবস্ক্ৰাইব কৰো তেখেতৰ চেনেলটো যোগেদি আমি কিছু কথা নজনা কথা সৰু সৰু কথা কেতিয়াবা আমি নজনা কথা তেখেতে আমাৰ চেনেলৰ যোগেদি আমাক জনাব কিছুমান কন্টেন্টস দিব এই কন্টেন্টস বিলাক আমি গ্ৰহণ কৰো কৰি ফলাই তেখেতক নহলে তেখেতে ডিসকাৰেজ হ'ব আমি যদি তেখেতক আগবঢ়াই লৈ না যাও কিছুদিন চেনেল চলাই পেলাই তাৰ পিছত এই বিদ্যুৎ নচলিল বালে বন্ধ কৰি দিও আৰু বন্ধ হ'ব নিদিও আমি এটো এটা প্ৰমিস কৰো আৰু মাইক্ৰফোনৰ সুদীৰ্ঘ আয়ু কামনা কৰিলো বহুত দিন এই চেনেল চলক এই আখাৰে সমূহ ৰাইজক ধন্যবাদ জনাইছো শুভৰাত্ৰি ধন্যবাদ